নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া যাবলৈ লৈছোঁ আমাৰ ডাঙৰজনীৰ লগৰ ছোৱালী এজনী তুলনি হ'ল, তাকে বিয়া খবৰ এটা লৈ আহোঁগৈ। এইফালে মই ওলাইছোঁ, সেইফালে বৌ ওলাইছে, আৰু এয়া গুনু ক'ত গুডু? এইটো গুডু হেল্ল' কৈ দিয়া। তাৰপিছত ডাঙৰজনী গ'ল টিউশ্যনলৈ। আমি এতিয়া আহি আছোঁ আৰু আজি দুদিন যোৱাকালি হ'ল। তাকে খবৰ এটা লৈ আহোঁ বুলি ওলালোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ, একদম তাহাঁতৰ ঘৰত লগ পাই আছোঁ। আৰু এইফালে আমি আহি পালোঁহি বিয়া ঘৰ। সেইফালে চুকত বহি আছে কইনা, তাৰপিছত আমি এইফালে বহি আছোঁ বৌ, মই, গুনু আৰু ইহঁতৰ ছোৱালী এজনী। তাৰপিছত আকৌ ইফালে পোৱালীকেইটা দেখিছেনে, একদম মোবাইল চোৱাত দুইটা বিজি হৈ আছে পূৰা। নহ'লে উৎপাতখন কৰি থাকে কাৰণে মোবাইলটোকে চাবলৈ দি দিছে মাকে। সিফালে গাড়ী লৈও অৱস্থা নাই গোটেই একদম। চ' তেনেকৈয়ে আজি দিনটো পাৰ কৰিলোঁ। তাৰপিছত আহি গ'লোঁ একেবাৰে 4 দিনৰ দিনা। আমি 4 দিনৰ দিনা আহি পাওঁ মানে ইফালে গা চা ধোৱা নিয়ম গোটেইখিনি কৰি মানে শেষ হ'লেই। তাৰপিছত এয়া একেবাৰে লাষ্টত মানে সেৱা লোৱা সময়খিনিত আমি পাইছোঁগৈ আৰু কাৰণ গুণুহঁতৰ পৰীক্ষা আছিল, যিহেতুকে সিহঁতক স্কুল পঠাই কৰি আহোঁ মানে অলপ দেৰিয়ে হ'ল। আৰু 10:30 বজাৰ আগত মানে নিয়মখিনি, গা ধোৱা নিয়মখিনি শেষ কৰিবলৈ কৈছিলে। সেইকাৰণে তেওঁলোকে শেষ কৰিলে। আৰু কিছুমান নিয়ম আছে আমি দেখা নাই, ইয়াতে দেখিছোঁ। আপোনালোকে চাওকচোন সেই নিয়মখিনি। আৰু সেইয়া কইনা দেখিছেনে, চুকত সোমাই আছে আৰু তাইক বগা কাপোৰ পিন্ধাবলৈ কৈছে চুৱাওঁতে। সেইকাৰণে তাইক বগা কাপোৰ পিন্ধাইছে আৰু বিয়া দিনাখনো পিন্ধাবলৈ কৈছে হেনো। চ' তাৰপিছত আমি তাৰ পৰা গুচি আহিলোঁ। নমস্কাৰ, এয়া দেখিছেনে, আকৌ আহিছোঁ এতিয়া সন্ধিয়া একেবাৰে লগ পাইছোঁ আপোনালোকক। দিনত মানে গৈছিলোঁ যে 4 দিনীয়া গা ধোৱা নিয়ম যে কৰিছিলে, আমি গৈছিলোঁ তালৈ। তাৰপিছত আমি যাওঁতে মানে সকলোখিনি নিয়ম হৈ গৈছিল। আমাৰ দেৰি হ'ল অলপ যোৱা, কাৰণ আমাৰ ছোৱালী সৰুজনীৰ মানে স্কুলত এক্সাম আছিলে, তাই স্কুলত গ'ল। আকৌ ডাঙৰজনী আছিলে 11:30 পৰা, মানে টাইমটো কিবা অনা নিয়া মানে মানুহ অলপ দিগদাৰ হোৱাৰ কাৰণে, সেইকাৰণে আমি মানে অকণমান দেৰিকৈ গ'লোঁ। 10টামান বজাত আমি গৈছোঁ আৰু তেতিয়ালৈকে মানে 10:30 আগতে নিয়মখিনি যিহেতুকে 4 দিনীয়া গা ধোৱা নিয়ম যিহেতুকে শেষ কৰিবলৈ ক'লে, সেইকাৰণে মানে তেওঁলোকে খৰধৰকৈ কামখিনি কৰিলে। আমি মানে একে লাষ্টতহে পাইছোঁগৈ আৰু একেবাৰে মানে হেৰিখিনিত সেৱা লৈছে তেতিয়া পাইছোঁগৈ। আপোনালোকে দেখিছে এই ভিডিঅ'টোত। চ' সেয়াই আৰু এতিয়া আকৌ তাহাঁত দুজনী গ'ল আইতাকৰ লগত। আগবেলা নগ'ল কাৰণে মাতি পঠালে, মানে কইনাজনী আমাৰ বৌ ছোৱালীজনীৰ লগৰ, একে লগৰ, সেইকাৰণে তাৰপিছত মানে সিহঁতে মাতি পঠালে, সেইকাৰণে গ'ল কাৰণে এতিয়া আকৌ ঘৰত কোনো নাই, আমি দুজনী আছোঁ পোৱালীটো লৈ। এতিয়া আমাৰো আমনি লাগিছে আৰু পৰীক্ষা এক্সামো মানে শেষ হ'ল আজি। ক'লৈ যাওঁ কি কৰোঁ বুলি এতিয়া ওলাইছোঁ, যাওঁ ক'ৰ পাওঁগৈ আপোনালোকক দেখাই আছোঁ বাৰু, ভিডিঅ'টো দেখাই থাকিম, আপোনালোকে চাই থাকক আগলৈ। আৰু দিনত মানে ইমানেই গৰম আছিলে, তাৰ পৰা আৰু ভিডিঅ' কৰিবলৈ নহ'ল। তাৰপিছত বজাৰলৈ গ'লোঁ, মাংস আনিলোঁ, ঘৰৰ ৰেচন আনিলোঁ, তেনেকৈ খাই বৈ ওলালোঁ আৰু। তাৰপিছত এতিয়া ওলাই কৰি আমি যাওঁ। তুমি ওলোৱা নাই যে, কেলৈ ওলোৱা নাই? আমাৰ গুডু ওলোৱা নাই দেখিছেনে, আমি ওলাই ৰেডি। তুমি নোযোৱা নেকি? এইফালে আহা, মোৰ ওচৰলৈ আহা, আহা মোৰ ওচৰলৈ আহা।
এতিয়াহে ওলাইছোঁ, গুডু আছে ওলাবলৈ। আমি তিনিটাহে আছোঁ ঘৰত, কোনো নাই আৰু সেইকাৰণে আমি যাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আগলৈ ক'লে যাওঁ, ক'ত মানে তাকে বৈ মই অলপ আগত আলোচনা কৰিছোঁ, বহি কথা পাতিছোঁ যে আমাৰ গাঁৱতেই ভাল। তৎক্ষণাতে কাৰোবাৰ এঘৰলৈ গ'লোঁ, তাতে গৈ কথা পাতিলোঁ, ইটো সিটো কথা বহুত ওলাই। ইয়াত মানে তেনেকৈ যাবলৈ কোনো তেনেকুৱা মানুহ নায়েই। চ' সেয়াই আৰু গাঁৱত থাকিয়ে বেছি ভাল লাগে আৰু, নহয় জানো। ইয়াত আৰু উপায় নোহোৱা থাকিব লগা হৈছে আৰু, কি ক'ম আৰু। চ' চাই থাকক ভিডিঅ'টো আগলৈ। লগ পাই আছোঁ, ক'লৈ যাওঁ দেখাম বাৰু দেই। আহা এইফালে আহা। এয়া ক'লৈ আহিম। মামীহঁতৰ ঘৰলৈ আহিলোঁ। এয়া মামীয়ে এতিয়া আমাক দিছে চাহ খাবলৈ। এইফালে বৌ বহি আছে আৰু এয়া চাহ খাম আৰু এতিয়া। গুডু কি খাইছা তুমি কৈ দিয়া? অঁ, গুডু চাহ খাব। ঘৰত থাকি থাকি আমনি লাগিলে, সেইকাৰণে ওলাই আহিলোঁ। তো ইয়ালৈকে আহিলোঁ আৰু ইয়াতে অলপ সময় বহি কথা চথা পাতি যামগৈ আৰু ঘৰলৈ। তাকে আৰু নায়েই তেনেকৈ যাবলৈ। চাহ লাগে হেনো। এতিয়া আমি ইয়াত চাহ খাই লওঁ, তাৰপিছত কথা চথা পাতিম আৰু। মই চাহ খাই আছোঁ। এই গুডুৱে কি কৈছে শুনকচোন। কি হ'ব বেছিকৈ চাহ খালে? কি হয় গুডু? কি হয় বেছিকৈ চাহ খালে? তুমি যে অলপ আগত কৈছিলা কি বুলি কৈছা? মই চাহ অকণমান আৰু অকণমান খুজিলোঁ দেই। সি কৈছে কি বেছিকৈ নাখাবা, পেট বিষাব বোলে। পেট বিষাব হেনো। এনেকুৱা বস্তু মানে সি নাপাব বুলি আকৌ। ফুলখিনি ধুনীয়া লাগিছে, চাওকচোন ইমান ধুনীয়াকৈ হেঙিং কৰি থৈ দিছে। ধুনীয়া লাগিছে টাবকেইটা। ক'ৰ পৰা আনিলে এইখিনি? এইকেইটা অঁ, ধুনীয়া লাগিছে। এজোপা আনিলো অনলাইন মিছো, তাৰপিছত হয়জোপা দেখাই দিয়া। হয়জোপা এডেনিয়াম কোনজোপা? মৰিবা বুলি ভাবিছিলো, নমৰিলে, হ'লগে। কি নামটো? এডেনিয়াম। অঁ, এডেনিয়াম নে এডেনিয়াম অঁ, 250 টকা দাম এজোপা। সেইকেইটাহে মই বনোৱাকেইটা আৰু। ব'লা এইটো ঘৰলৈ যাওঁ উৎপাত লগাই আছে। নানিবা বাই বাই দিয়ে আছে। ব'লা। এয়া আমি আহিলোঁ মামী আইতাৰ ঘৰৰ পৰা, হয়নে গুডু? আৰু ইফালে গুডুৱে একদম মানে আহোঁ লগাই আছিলে, সেইকাৰণে আমি গুচি আহিলোঁ আৰু, হয় নাই? তোমাৰ আমনি লাগিছিলে নি তাত থাকি? হয় নেকি? হেল্ল' গাইজ, এয়া আমি আহিলোঁ, ঘৰ পালোহি। চ' আজিলৈ ইমানেই আছিল। আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ। বাই বাই কৈ দিয়া, মুখেৰে কোৱা। বাই বাই।